ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব আজি ৰাতিপুৱা 8:38 পৰ্যন্ত। তাৰপিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, গতিকে সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আজি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:59 পৰ্যন্ত। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6 পৰা ৰাতিপুৱা 9:16 পৰ্যন্ত, আকৌ 10:50 পৰা 11:15 পৰ্যন্ত, আকৌ 12:32 পৰা 2:20 পৰ্যন্ত, আকৌ 3:46 পৰা 4:11 পৰ্যন্ত, আকৌ 5:16 পৰা 6:38 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:11 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:25। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পৰিয়ালৰ কিছু পৰিকল্পনাত আপুনি আজি চামিল হ'ব পাৰিব আৰু আপোনালোকৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু ইয়াৰ পৰা আপোনালোকে এক ভাল সমাধানো উলিয়াব পাৰিব আৰু যিবোৰে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দিব আৰু আপোনাৰ ব্যক্তিগত জীৱনতো এক ভাল পৰামৰ্শ পাই আপোনালোকে যদি আগবাঢ়ে আপোনালোকৰ ব্যক্তিগত যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে আপুনি যিকোনো ইচ্ছা আজি পূৰণ কৰিব পাৰিব, গতিকে আপোনাৰ সকলোবোৰ কাম ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ এই সময়ত আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ সম্পদ হ'ব, গতিকে তেওঁলোকৰ পৰা আপুনি মৰম আৰু আশীৰ্বাদ ল'বলৈ যত্ন কৰিব আৰু আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু লক্ষ্যত উপনীত হ'বলৈ আপুনি সক্ষম হ'ব, যাৰ ফলত আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। নতুন কাম এটাৰ ওপৰত আপোনাৰ আজি অতিমাত্ৰা চিন্তা কৰাৰ বাবে কিছুমান সুযোগ হাতৰ পৰা ওলাই যাব পাৰে, গতিকে সিদ্ধান্তবোৰ ল'বলৈ আপুনি অলপ তৎক্ষণাত ল'বলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ কামবোৰো ভাল হ'ব। জ্যেষ্ঠ সদস্যসকলৰ আজি পৰামৰ্শৰ পথ প্ৰদৰ্শনৰ দ্বাৰা আপোনাৰ নিজৰ কামত আজি মনোযোগ দিয়ক, ইয়াৰ ফলত আপোনালোকৰ কামবোৰো ভাল হ'ব আৰু নিজৰ সিদ্ধান্তত যদি অটল থাকে তেনেহ'লে আপোনাৰ কামবোৰো ভাল হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়ত কিছু অসুবিধা অহাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন কৰিলে পৰিস্থিতি উন্নত হোৱা দেখা যাব আৰু আপোনাৰ ব্যৱসায়িক পদ্ধতিয়ে আপোনাৰ অগ্ৰগতিটো সহায় কৰিব, গতিকে আপুনি চেষ্টা কৰিব যাতে ব্যৱসায়িক পদ্ধতিবোৰ ভালদৰে আপুনি সৰ্বোত্তম প্ৰকাৰে লৈ যাবলৈ আৰু কৰ্মক্ষেত্ৰত যিসকল আপোনালোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ তৰ্কত আজি লিপ্ত নহ'ব। ইয়াৰ পৰিৱৰ্তে আপুনি শান্তি বজাই ৰাখক, তাৰ ফলত আপোনালোকে এক ভাল সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ কৰ্মচাৰীও ভালদৰে কামবোৰ কৰি পেলাই তেওঁলোকে সুখী অনুভৱ কৰিব আৰু আপোনাৰ নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰক আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো কিছুমান দায়িত্ব অৰ্পণ কৰক, যাতে তেওঁলোকেও তেওঁলোকৰ দায়িত্ববোৰ পালন কৰি তেওঁলোকে সুখী অনুভৱ কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ ব্যৱসায়িক দিশত ভালদৰে চিন্তা চৰ্চা কৰিব, যাতে কেনেদৰে আপোনালোকে আগবাঢ়িলে আপোনালোকে উন্নত ফলাফল পাব। প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো আজি চকু ৰাখিব, কাৰণ তেওঁলোকে আজি আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব, যাতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে আজি বিৰাজ কৰিব আৰু স্বামী স্ত্ৰীয়ে আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা গৈছে। পৰিয়ালৰ সকলো সদস্যৰ মাজত সম্প্ৰীতি থকাটো আজি আপোনালোকৰ ভাল লক্ষণ আৰু আপোনজনৰ লগত আপুনি সুখৰ সময় কটাই আজি আপোনালোকে মানসিক সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব, গতিকে ঘৰৰ ক্ষেত্ৰত আজি আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখাৰ ফলত আপোনালোকে নিজকে সুখী আৰু আপোনালোকে সকাহ অনুভৱ কৰিব পাৰিব, গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ আঁতৰত থকাটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে বৰ্তমান সময়ত
অলপ গুৰুত্ব কমাই দি আন কামত বেছিকৈ দিলে আপোনালোকৰ পৰিস্থিতিবোৰ অতি সোনকালে সুস্থ হৈ উঠিব। কেতিয়াবা আপোনাৰ মানসিক অৱস্থাৰ কিছুমান অৱনতি ঘটাৰ সম্ভাৱনা আছে আৰু আপোনাৰ কাম কৰাৰ ক্ষমতাটো নেতিবাচক প্ৰভাৱ পৰিব ইয়াৰ কাৰণে। গতিকে এই ক্ষেত্ৰত আপুনি প্ৰাণায়াম কৰক আৰু মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান স্থবিৰ কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। গতিকে একাগ্ৰতাৰে সেইবোৰৰ ওপৰত কাম কৰক। এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানো আপোনাৰ পক্ষত আছে। গতিকে আপুনি যি সিদ্ধান্ত ল'ব বা যি কাম কৰিব সেইবোৰ নিশ্চিতভাৱে আপোনাৰ পক্ষত থাকিব আৰু সফলতাও লাভ কৰিব পাৰিব। প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপুনি নিজৰ ভিতৰত সাহস গোটাবলৈ চেষ্টা কৰক আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপুনি নিশ্চয় এই ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ গুৰুৰ অৱস্থান খুব সুন্দৰ স্থানত আছে। সেইবাবে আপোনাৰ গুৰুৱে বহু ধৰণে সহায় আগবঢ়াই লৈ যাব। অসাৰ কাম কাজত একেবাৰে আজি সময় নষ্ট নকৰিব। ইয়াৰ ফলত আপোনাৰ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে আৰু নেতিবাচক চিন্তাধাৰাৰ লোকৰ পৰা আপোনাৰ সংগ অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ যদি আপোনালোকে তেওঁলোকৰ সংগ লাভ কৰে তেতিয়াহ'লে আপোনাৰ বদনাম বা অপমান হোৱাৰো আজি সম্ভাৱনা থাকিব। যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়া আৰু অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰাটো বেছি ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু নতুন নতুন সুযোগো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। অপ্ৰয়োজনীয় ব্যয় আজি পৰিহাৰ কৰিবলৈ চেষ্টা কৰক আৰু ধন ব্যয়ৰ ক্ষেত্ৰত আপুনি বুদ্ধিমত্তা প্ৰয়োগ কৰিবলৈ আগবাঢ়ি যাবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ আৰ্থিক দিশত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। অন্যথা আপোনাৰ বহু ধৰণৰ আৰ্থিক সমস্যা আজি দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ ঋণ ল'বলগীয়া পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে চলিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে কৰ্মচাৰীয়ে আপোনাৰ সহায় কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰভাৱ থাকিব। কিন্তু আজি বিনিয়োগৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সঠিকভাৱে চিন্তা চৰ্চা কৰিহে আগবাঢ়িব, নহ'লে তাত আপোনালোকৰ কিছুমান ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰভাৱ পৰিব। যদি আপুনি নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ পৰিকল্পনা কৰক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বৃদ্ধি হোৱা দেখা পাব আৰু উপাৰ্জনৰ লগতে আপোনালোকৰ ব্যৱসায়ৰ উন্নতিও থাকিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কষ্টৰ ফল পাব। ইয়াৰ ফলত আপোনালোকে সকাহ আৰু মানসিক সুখ শান্তি লাভ কৰিবলৈ সক্ষমো হ'ব। ঘৰ আৰু পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু অনুশাসিত পৰিৱেশ থকাৰ ফলত আপুনি আজি মানসিক সকাহ অনুভৱ কৰিব পাৰিব আৰু ঘৰৰ সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে যোগাযোগ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সৈতে সম্পৰ্ক ভাল হ'ব, কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব আৰু সম্পৰ্কটো বেয়া প্ৰভাৱ দেখা পাব। আপোনাৰ সম্পৰ্কত সততা আৰু বিশ্বাস বজাই ৰাখিবলৈ সদায় যত্ন কৰিব। পৰিয়ালৰ সৈতে সকলো ক্ষেত্ৰতে আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিব যিকোনো ক্ষেত্ৰতে, তেতিয়া দেখিব যে পৰিয়ালৰ লোকে আপোনাৰ সৈতেও ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকৰ ভাল প্ৰভাৱ দেখা গৈছে। গতিকে আপোনালোকে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিব, ইতিবাচক মনোভাৱ ৰাখিব। ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। ভৰি আৰু আঁঠুৰ বিষৰ সমস্যাই আজি আপোনাৰ আমনি দিব পাৰে। গতিকে আপোনালোকে খাদ্য ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু লঘু ব্যায়াম আদি কৰাত আপুনি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বাবে ভাল খবৰ আছে, কাৰণ আপোনাৰ এটা বিশেষ সমস্যা সমাধান হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকে আজি ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকে নিজৰ কামৰ প্ৰতি আগ্ৰহী হৈ থাকিলে আজি তেওঁলোকে বিভিন্ন ধৰণৰ সুযোগ পোৱা পৰিলক্ষিত হ'ব। আপুনি আপোনাৰ ব্যক্তিগত আৰু প্ৰিয় কামৰ বাবে সময় উলিয়াবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে আজি ইতিবাচক মনোভাৱ ৰাখিব পাৰিব আৰু সতেজতাও অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ বিভিন্ন কাম কৰোঁতে আপুনি আগ্ৰহ প্ৰকাশ কৰিব। নেতিবাচক চিন্তাধাৰাৰ লোকৰ লগত আজি আপুনি মত বিনিময় কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ নিজৰ আত্মবিশ্বাসৰ প্ৰতি সচেতন হ'ব লাগিব, নহ'লে আপোনালোকৰ চিন্তাধাৰাবোৰ নেতিবাচক হৈ পৰিব আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কতো পৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। ঘৰত আজি আত্মীয়ৰ আগমনৰ বাবে কিছু গুৰুত্বপূৰ্ণ কামসমূহ পিছুৱাই দিব লগা হ'ব পাৰে, কিন্তু আপোনালোকে যদি এই ক্ষেত্ৰত বুদ্ধিমত্তা প্ৰয়োগ কৰে তেনেহ'লে আপোনাৰ কামবোৰ অতি সোনকালে
সম্পন্ন হ'ব গতিকে আপোনাৰ কামৰ দায়িত্ব আন কাৰোবাক হস্তান্তৰ কৰক ইয়াৰ ফলত আপুনি দেখিব যে আপোনাৰ কামবোৰ সময়মতে সম্পন্ন হৈ পৰিছে আজি কৰ্মক্ষেত্ৰত কোনো নতুন কাম কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক কাৰণ এই মুহূৰ্তত আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা অনুভৱ কৰিব পাৰে গতিকে বৰ্তমান সময়ত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি বৰ্তমানৰ যি কাম-কাজ আছে সেইবোৰতে বেছিভাগ সময় দিবলৈ চেষ্টা কৰক ইয়াৰ জৰিয়তে আপোনালোকৰ কামবোৰো অতি সহজে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব আৰু ইয়াৰ পৰাই আপোনালোকৰ ভাল লাভ কৰিবলৈ সক্ষম হ'ব অংশীদাৰিত্ব ব্যৱসায়ত থকা সকলে আজি ভ্ৰমণ কৰিব লগা হ'ব পাৰে এই ভ্ৰমণ আপোনালোকৰ বাবে ভাল হ'ব কিন্তু আপোনালোকে অপ্ৰয়োজনীয় ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব নহলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান প্ৰভাৱ দেখা পাব বৈবাহিক সম্পৰ্কত সৰু সৰু কথাত আপোনাৰ অভিযোগ আৰু প্ৰতি অভিযোগ কৰাত আপোনালোকৰ বাবে আজি ভাল নহ'ব গতিকে যিমান সোনকালে পাৰে এই সৰু সৰু কথাবোৰ আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব আৰু মনত ৰাখিব যে ইয়াৰ দ্বাৰা পৰিয়াল ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে সৰু সৰু যিবোৰ আপোনালোকৰ সমস্যা সেইবোৰ অতি সোনকালে সমাধান কৰি দিয়ক অন্যথা এইবোৰ আওকাণ কৰি চলক কিন্তু কোনো কাৰণতে যাতে আপোনাৰ পাৰিবাৰিক দিশত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব পাৰস্পৰিক বুজাবুজি আৰু কথা বতৰাৰে সম্পৰ্ক শক্তিশালী কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকে আজি ইতিবাচক ফলাফল দেখিব আৰু সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা পাব সাম্প্ৰতিক পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰিব অৱশ্যে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি যুৱক যুৱতীসকলে এটা প্ৰকল্পৰ বাবে কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰিব আৰু প্ৰতিটো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব আজি আপোনাৰ বিৰোধীসকলে কিছুমান মানুহৰ সন্মুখত আপোনাৰ সত্য প্ৰমাণিত কৰিব পাৰে গতিকে ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব গতিকে আজি আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু সমাজত আপোনাৰ সন্মান বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব গতিকে আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল গতিকে আপোনাৰ পুৰণি যিবোৰ শত্ৰু আছিলে সেইবোৰ আপোনাৰ বন্ধুত্বৰ হাত আগবঢ়াব সৰু সৰু কথাত বিচলিত বা খং উঠাটো আপোনাৰ বাবে আজি ঠিক নহ'ব কোনো সমস্যা হ'লে আপুনি সমস্যাবোৰ অতি সোনকালে অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব বা আপুনি সমস্যাবোৰ নাইকিয়া কৰিবলৈ আপুনি চেষ্টা কৰাটো ভাল হ'ব আৰু আজি কাকো আপুনি প্ৰতিশ্ৰুতি নিদিব কাৰণ সেইবোৰ পূৰণ কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে কাৰণ আপোনাৰ কামৰ ব্যস্ততাৰ ফলত সেইবোৰ প্ৰতিশ্ৰুতি ৰৈ যাব পাৰে গতিকে প্ৰতিশ্ৰুতি দিওঁতে কাৰোবাক আপুনি অলপ সতৰ্ক হ'ব যাতে কোনো কাৰণতে সেইবোৰ যাতে আপুনি পূৰণ কৰিব পাৰে তেনেধৰণৰ প্ৰতিশ্ৰুতিহে দিব আৰু আজি আপুনি কাম কৰোঁতে ধৈৰ্য আৰু সংযমতাৰে কাম কৰিবলৈ যত্ন কৰিব তেতিয়াহে আপুনি সফলতা পাব ব্যৱসায়ত সহকৰ্মী বা কৰ্মচাৰীৰ পৰা সমৰ্থন লাভ কৰি আজি আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব কিন্তু কৰ্ম পৰিকল্পনাত কিছুমান পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব গতিকে সম্প্ৰতিৰ পৰিস্থিতিত আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে কেনেধৰণে পৰিৱৰ্তন কৰিলে আপোনালোকে আগবাঢ়িব পাৰিব সেই সম্পৰ্কে আলোচনা কৰাটো খুবেই জৰুৰী হ'ব আৰু যান-বাহন সম্পৰ্কীয় ব্যৱসায়ত আজি ভাল লাভৰ সম্ভাৱনা আছে গতিকে আপোনাৰ কষ্টৰ ফল আজি পাব গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আগবাঢ়ি যোৱাটো ভাল হ'ব পৰিয়ালত অনুশাসন বজাই ৰখাটো আপোনাৰ আজি দায়িত্ব হ'ব গতিকে আপুনি পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে মিলাপ্ৰীতিৰে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু সকলোকে আপুনি পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিবলৈ সকলোকে আপুনি অনুৰোধ কৰক যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকে আৰু এই ক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব বজাই ৰখাটো ভাল হ'ব কাৰণ বৰ্তমান সময়ত আপোনালোকৰ আন কামত যদি বেছিকৈ মনোনিৱেশ কৰে সেইটোহে আপোনাৰ বেছি ভাল হ'ব গতিকে আপোনাৰ সম্পৰ্কত সততা আৰু বিশ্বাস বজাই ৰাখি চলক পৰিয়ালৰ সদস্যৰ সৈতেও আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ চেষ্টা কৰক ইয়াৰ জৰিয়তে আপুনি পাৰিবাৰিক সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আজি আপোনালোকৰ পৰিয়ালৰ নতুন সদস্য অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব স্বাস্থ্য আজি ভালে দেখা গৈছে অত্যাধিক ব্যস্ততাৰ বাবে আপোনাৰ বিষৰ সমস্যা হ'ব পাৰে গতিকে লঘু ব্যায়াম আৰু জিৰণি লোৱাৰ আপুনি ব্যৱস্থা কৰিলে ভাল হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু ইয়াৰ উপৰিও আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব কাৰণ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখনো আপোনালোকে সুস্থ হৈ থাকিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া সিংহ ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু
মৰ্যাদা বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি আশীৰ্বাদ লাভ কৰিব আৰু তেওঁলোকৰ পৰা সহযোগিতা আপুনি পাই থাকিব। ইয়াৰ ফলত আপুনি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব। যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে তেনেহ'লে সেইবোৰ নিশ্চয়কৈ পালন কৰক। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু লগতে আপোনাৰ মৰ্যাদাও অটুট থাকিব। আপোনাৰ প্ৰচেষ্টা সফল হ'বলৈ গৈ আছে আজি আৰু আপুনি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে ভাল বুলি পৰিগণিত হ'ব। কিন্তু কেতিয়াবা আপোনাৰ অসাৱধানতাৰ বাবে কিছুমান মানুহ বিপদত পৰিব পাৰে। গতিকে নিজৰ স্বভাৱৰ চিন্তাক ইতিবাচক কৰি ৰাখিবলৈ বেছিকৈ যত্ন কৰিব। যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰৰ পৰিকল্পনাত গুৰুত্ব দিবলৈ চেষ্টা কৰাটো বেছি ভাল হ'ব আৰু সঠিক সময়ৰ বাবে আপুনি অপেক্ষা কৰক। তেতিয়া আপুনি দেখিব যে আৰু অধিক ভাল প্ৰভাৱ দেখা পাইছে। সঠিক সময়ত সঠিক পৰিকল্পনা কৰি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ বাবে এক ভাল পৰিস্থিতিৰো সৃষ্টি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি উপস্থিত থকাটো গুৰুত্বপূৰ্ণ হ'ব। কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে আজি লোকচান হোৱাৰো সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব আৰু তেওঁলোকৰ সৈতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। যিমান পাৰে আপুনি বন্ধুত্বপূৰ্ণ আচৰণেৰে বুজাবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ ব্যৱসায়িক লোকচান সম্ভাৱনা নাথাকিব। এতিয়াৰ বাবে যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ভ্ৰমণ কৰিলে আপোনাৰ ব্যৱসায়িক কামত কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি ব্যৱসায়িক কামত বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। নেতিবাচক মনোভাৱ ৰখা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আপুনি আজি আমনি পাব পাৰে। গতিকে তেওঁলোকক আপুনি সঠিক পথত আনিবলৈ আজি যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ কামৰ দায়িত্ব কিছু সাল সলনি কৰি দিবলৈও চেষ্টা কৰিব, যাতে আপোনালোকৰ ব্যৱসায়িক পৰিৱেশ কোনো কাৰণতে প্ৰভাৱিত নহয়। স্বামী স্ত্ৰী দুয়োজনে আজি ব্যস্ততাৰ বাবে ঘৰত সময় কটাব নোৱাৰিব। গতিকে ইয়াৰ ফলত আপোনালোকে অলপ মানসিক অশান্তিও অনুভৱ কৰিব। কিন্তু পৰিয়ালৰ সদস্যৰ সহযোগত আপুনি এক ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব আৰু পৰিয়ালৰ ওপৰত যদি আপুনি দায়িত্ব অৰ্পণ কৰে তেনেহ'লে আপোনাৰ সন্তানৰ ফালৰ পৰাও কোনো ধৰণৰ বেয়া প্ৰভাৱ নাপাব। গতিকে পৰিয়ালৰ লোকে আপোনাৰ সমস্যাবোৰ বুজিব আৰু সেইমতে তেওঁলোকে আপোনাক সহায়ো কৰিব। আপোনাৰ সম্পৰ্কত সততা আৰু বিশ্বাস বজাই ৰাখি চলিলে পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী আৰু মধুৰতাপূৰ্ণ হৈ উঠিব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ যত্ন কৰক। দৈনন্দিন কাম কাজবোৰ সুসংগঠিত কৰক আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লওক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য সুস্থ হৈ উঠিব আৰু লগতে নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ দ্বাৰা আপোনালোকে মানসিক শান্তি আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, যাতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা দেখা নাপায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দিয়ক। কিছুমান বিশেষ খবৰ পালে আজি আপোনাৰ মানসিক চাপৰ পৰা উপশম পোৱা পৰিলক্ষিত হ'ব আৰু আপুনি কৰিবলৈ লোৱা কামটো সম্পূৰ্ণ নোহোৱালৈকে আপুনি জিৰণি নল'ব, কাৰণ কামবোৰ যদি সম্পূৰ্ণ কৰি দিয়ে তেনেহ'লে আপোনাৰ বাবে সকাহ পোৱাৰ সম্ভাৱনা থাকিব। ধৰ্ম আৰু সমাজ সেৱা সম্পৰ্কীয় কামৰ প্ৰতি আজি আগ্ৰহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু সমাজতো আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ মূল্যৱান বস্তুবোৰ অতি সাৱধানে ৰাখিবলৈ যত্ন কৰক, কাৰণ সেইবোৰ হেৰাই যোৱা বা চুৰি হোৱাৰ আজি সম্ভাৱনা আছে। লগতে অপ্ৰয়োজনীয় বৃদ্ধি পোৱা যিবোৰ খৰচ আছে সেইবোৰ বন্ধ কৰি চলক, নহ'লে আপোনাৰ আৰ্থিক দিশত কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ আজি চিন্তিত হৈ পৰিব। গতিকে মনটোক আজি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু লগতে আপোনালোকে যিবোৰ সুযোগৰ সৃষ্টি হ'ব সেইবোৰ সুযোগৰ প্ৰতি আপোনালোকে ভালদৰে পৰিকল্পনাৰে আগবাঢ়িলে আপোনালোকে সেই সুযোগবোৰ ল'ব পাৰিব। ব্যক্তিগত কামৰ বাবে আজি আপোনাৰ ব্যৱসায়ৰ প্ৰতি অসাৱধান নহ'ব আৰু প্ৰতিটো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব, নহ'লে লোকচান হোৱাৰ আজি সম্ভাৱনা আছে। সেইবাবে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে এই বিষয়ে ভালদৰে আপোনালোকে আলোচনা কৰিব, যাতে কোনো কাৰণতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব লগা নহয়। আৰু যিবোৰ নতুন কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে সেইবোৰৰ প্ৰতিও আপোনালোকে ভালদৰে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ হ'লে অতিৰিক্ত সময় দিব লাগিব, তেতিয়াহে আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু এই কষ্টৰ পৰিণাম আপোনালোকে ভাল পাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও পাব আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত আজি ভাল সম্প্ৰীতি দেখা গৈছে। গতিকে আপোনালোকে সকলোৱে মিলি আপোনালোকে পাৰিবাৰিক যিবোৰ কামবোৰ আছে সেইবোৰ একেলগে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সৈতে ভালদৰে আপোনালোকে মিলিজুলি থাকিব পাৰিব আৰু সন্তানৰ ফালৰ পৰা আজি ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব আৰু ইয়াৰ ফলত পৰিয়ালত আপোনালোকে যি এক শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰিব।
যাৰ ফলত আপোনালোকৰ মানসিক শান্তি পোৱাৰ উপৰিও আপোনালোকে পাৰিবাৰিক সুখ শান্তিও লাভ কৰিব। বিপৰীত লিংগৰ বন্ধুক আজি লগ পালে আজি আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব, যি আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি আপোনালোকৰ সুখৰ কিছুমান অনুভূতি থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব, কিন্তু তথাপিও আপোনালোকে সৎ হৈ চলিব লাগিব। ইজনে সিজনক যদি বিশ্বাস ৰাখে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখক, কাৰণ আজি আপোনালোকৰ সৰু সৰু সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে। এই সমস্যাবোৰ অতি সোনকালে আপোনালোকে অতিক্ৰম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু নিজৰ স্বাস্থ্যৰ নিজে ভালদৰে যত্ন লওক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ অসাৱধানতা আছে সেইবোৰ নাইকিয়া হ'ব আৰু নিয়মিতভাৱে ব্যায়াম আৰু সুষম খাদ্যই আপোনাক সুস্থ কৰি ৰাখিব। গতিকে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ একো চিন্তা কৰিব লগা নাই। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ধ্যানৰ প্ৰতিও গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু আপোনালোকে শাৰীৰিকভাৱেও আপুনি সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত আপুনি বহু কামত ব্যস্ত থাকিব, লগতে আপোনাৰ সৈতে সংস্পৰ্শ বৃদ্ধি আৰু সামাজিক কাৰ্যকলাপত গুৰুত্ব দিবলৈ চেষ্টা কৰক মানুহৰ সৈতে। তেতিয়া দেখিব যে আপোনাৰ সামাজিক ক্ষেত্ৰত আপোনাৰ সুনাম বৃদ্ধি পাইছে আৰু আপুনি আজি কিছু সময় আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কটাবলৈ যত্ন কৰক। ইয়ে আপোনাক বহুত শান্তি দিব আৰু লগতে মানসিক চাপৰ পৰা সকাহ দিব আৰু আপোনাৰ মনত যিবোৰ প্ৰশ্ন উদয় হৈছিলে বা আপুনি যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছিলে সেই সমস্যাবোৰো উচিত সমাধান পাই আপুনি আজি মানসিক সকাহ পোৱাৰ সম্ভাৱনা থাকিব। জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ নকৰিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব, কাৰণ আজি আপোনাৰ সিদ্ধান্তবোৰ আপোনালোকৰ পক্ষত নাথাকিব পাৰে। গতিকে তেওঁলোকৰ পৰা যি পৰামৰ্শ পাব সেইবোৰে আপোনাক বহু পৰিমাণে সহায় কৰিব। মনত ৰাখিব যে অসাৰ কাম কাজত আজি একেবাৰে আপুনি ধন খৰচ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও সৃষ্টি হ'ব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ যত্ন কৰিব আৰু যিকোনো ধৰণৰ লেনদেন আজি পৰীক্ষা কৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকিব। ভাই ভনীৰ সৈতে সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকে আপোনাক সহায় সহযোগিতা আগবঢ়াব। গতিকে তেওঁলোকৰ সৈতে কোনো কাৰণতে আপুনি সম্পৰ্কৰ অৱনতি নঘটাব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি আজি আপুনি উপযুক্ত সন্মান বজাই ৰাখিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকে আপোনাৰ যিবোৰ কাম আছে সেইবোৰত আপোনালোকৰ সহায় কৰিব আৰু কামবোৰ আপোনালোকৰ সুচাৰুৰূপে কৰিবলৈ আপোনাক উৎসাহ দিব। ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সঠিকভাৱে চিন্তা চৰ্চা কৰি ল'ব, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে, কাৰণ আপোনাৰ সামান্যতম অসাৱধানতাই কৰ্মক্ষেত্ৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে। সেইবাবে আজি আপুনি কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰখাৰ উপৰিও আপুনি কৰ্মচাৰীসকলৰ সৈতে সঠিকভাৱে আপোনালোকে এই বিষয়ত আলোচনা কৰক, যাতে ব্যৱসায়িক যিবোৰ সমস্যা আছে সেইবোৰ অতি সোনকালে আপোনালোকে সমাধান কৰি দিব পাৰে আৰু আপোনাৰ ব্যৱসায়িক ব্যৱস্থা বা ব্যৱসায়িক যিবোৰ কাম আছে সেইবোৰ সুচাৰুৰূপে চলাই নিব পাৰে। ইয়াৰ ফলত আপোনালোকে এক ভাল সিদ্ধান্ত ল'ব পাৰিব আৰু কৰ্মচাৰীসকলে আপোনাক ভালদৰে আপোনালোকক সহায় কৰিব। ই আপোনালোকৰ কৰ্মৰ যি ব্যৱস্থা সেইবোৰ পুনৰ অগ্ৰগতি দেখা পাব। বিবাহিত জীৱনত আজি মধুৰতাপূৰ্ণ সময় আপোনালোকে অতিবাহিত কৰিব পাৰিব, যাৰ ফলত আপোনালোকে আজি পাৰিবাৰিক দিশতো সুখ শান্তি বজাই ৰাখিব পাৰিব। কিন্তু আজি পাৰিবাৰিক দিশত আপোনালোকে বেছি সময় দিব নোৱাৰিব, কাৰণ আপোনাৰ দিনটো আজি ব্যস্ততাপূৰ্ণ হৈ থাকিব। কিন্তু আপোনাৰ ঘৰৰ যিসকল সদস্য আছে তেওঁলোকে আপোনাৰ পৰিস্থিতি সঠিকভাৱে অৱগত হ'ব আৰু তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব কামত, যাৰ ফলত আপোনালোকে কামবোৰো অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। সেইবাবে পৰিয়ালৰ সকলো সদস্যৰ মাজত সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব, সকলোৰে সৈতে মিলাপ্ৰীতি ভাৱ ৰাখিব আৰু কিবা যদি সমস্যা হয় তেনেহ'লে পৰিয়ালৰ দিশত আপোনালোকে ভালদৰে গুৰুত্ব দিয়ক, তেওঁলোকে আপোনাৰ সমস্যাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব। গতিকে এনেদৰে যদি আপোনালোকে পাৰিবাৰিক দিশ ৰাখিব পাৰে তেনেহ'লে আপোনালোকে সদায় সুখ শান্তিৰে আগবঢ়াই লৈ যাব পাৰিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি থকা আপোনালোকৰ বিশ্বাস আৰু সৎভাৱে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা প্ৰদান কৰিব। গতিকে আপোনালোকে কোনো অচিনাকি ব্যক্তিৰ কথা নল'ব কাণত আৰু লগতে আপুনি সেইবোৰ আওকাণ কৰি চলি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত আৰু অধিক শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা থাকিলে নিয়মিতভাৱে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব আৰু নিজৰ যত্ন নিজে ল'বলৈ বেছিকৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ দ্বাৰা আপুনি সুস্থ সবল হৈ থাকিব পাৰিব। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো যদি অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে
সাধাৰণভাৱে নল'ব সেইবোৰ উচিত চিকিৎসা গ্ৰহণ কৰি আপোনালোকে অতি সোনকালে সুস্থ হৈ থাকিবলৈ চেষ্টা কৰিব ইয়াৰ জৰিয়তে আপোনালোকে সতেজতা অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া বৃশ্চিক ৰাশি জাতকৰ যদি আপুনি কোনো ব্যক্তিগত বা পাৰিবাৰিক কাম-কাজৰ বাবে কিছু পৰিকল্পনা কৰিছে তেনেহলে সেইবোৰ আজি কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময় গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক কিন্তু আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ বা বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ সৈতে এই বিষয়ে আপোনাৰ পৰিকল্পনাবোৰ অৱগত কৰক যাতে তেওঁলোকে যদি কিবা ভুল থাকে আঙুলিয়াই দিব পাৰিব ইয়াৰ জৰিয়তে আপোনালোকৰ পাৰিবাৰিক ব্যৱস্থা সুন্দৰ হ'ব আৰু আপুনিও মানসিক শান্তি লাভ কৰিব পাৰিব সম্পত্তিৰ সৈতে জড়িত চলি থকা সমস্যাৰো আজি সমাধান পাব ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ পোৱাৰ সম্ভাৱনাও থাকিব ঘৰত আজি আত্মীয় স্বজন অহা যোৱা আৰু তেওঁলোকৰ আদান প্ৰদানে ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিব আৰু আপোনাৰ প্ৰচেষ্টাও আজি সফল হোৱা পৰিলক্ষিত হ'ব বৰ্তমান সময়ত আপুনি লাভতকৈ বেছি খৰচৰ পৰিস্থিতিৰ আপোনাৰ সৃষ্টি হৈছে গতিকে খৰচ নিয়ন্ত্ৰণ কৰাটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক ই আপোনালোকৰ বাবে ভাল হ'ব কেতিয়াবা আপোনাৰ স্বভাৱত খং বা কেতিয়াবা খিংখিঙতা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে আপোনাৰ নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰক ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাত সফলতা পাব আৰু লগতে আপোনাৰ শান্তি বজাই ৰাখিলে সকলো ক্ষেত্ৰতে আপুনি এক ভাল সুন্দৰ পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰক এতিয়া কোনো নতুন কাম আৰম্ভ কৰাৰ উপযুক্ত সময় নহয় গতিকে বৰ্তমান সময়ত যি কাম কৰি আছে সেইবোৰতে বেছিভাগ সময় আপুনি অতিবাহিত কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলতহে আপোনাৰ ব্যৱসায়িক উন্নতি আহিব আৰু কৰ্মক্ষেত্ৰত কিছুমান উন্নতিৰ কামত আপুনি বহুত খৰচ কৰিব লগা হ'ব পাৰে কিন্তু উপাৰ্জনৰ উপায়ো বাঢ়িব গতিকে আৰ্থিক সমস্যা আপোনাৰ নাথাকিব আৰু কোনো ধৰণৰ মানসিক চাপো নল'ব গতিকে কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক তেওঁলোকক আপুনি নতুন প্ৰযুক্তিৰে কামবোৰ কৰিবলৈ উৎসাহিত কৰক যাতে আপোনাৰ কামৰ গতি ক্ষীপ্ৰ হয় আৰু লগতে আপোনাৰ যিবোৰ কাম কৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছে সেইবোৰ কামতে বেছিভাগ সময় দিবলৈ যত্ন কৰিব কিন্তু নতুন কামৰ ক্ষেত্ৰত কোনো কাৰণতে আজি আপুনি কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব বিবাহিত জীৱন আজি সুখদায়ক হোৱা পৰিলক্ষিত হৈছে গতিকে ইয়াৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজতো ভাল সম্পৰ্ক দেখা পাব আৰু সন্তানৰ ফালৰ পৰা আপোনালোকে কিছুমান আজি অসুবিধা পোৱাৰ সম্ভাৱনা আছে কিন্তু তেওঁলোকক যদি আপুনি সঠিক পৰামৰ্শ আগবঢ়ায় তেনেহ'লে তেওঁলোকো অতি সোনকালে তেওঁলোকৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰি আগবাঢ়িব পাৰিব গতিকে সেইবোৰৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হ'ব আৰু আপোনালোকে দীৰ্ঘদিন ধৰি চলি থকা যিবোৰ আপোনালোকৰ পাৰিবাৰিক অশান্তি সেইবোৰৰ পৰা আপোনালোকে সকাহ পোৱা দেখা গৈছে গতিকে নিশ্চিন্ত মনে আপোনালোকে আগবাঢ়ক আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় প্ৰেমৰ সম্পৰ্কত আজি মানহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আপোনালোকৰ এই ক্ষেত্ৰত অলপ দূৰত্ব বজাই ৰখাটো আজিৰ বাবে ভাল হ'ব আৰু অতি সোনকালে আপোনালোকৰ পৰিৱেশবোৰ অনুকূল কৰি তুলিব পাৰিব কিন্তু বৰ্তমান সময়ত আপোনালোকে অলপ সুসংগঠিত হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ আপোনালোকে খৰখেদা নকৰে স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ আজি উন্নতি হোৱা দেখা গৈছে আৰু আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শিথিলতা অনুভৱ কৰিব পাৰিব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব আৰু সদায় লঘু ব্যায়াম আৰু জিৰণি লোৱাৰ চেষ্টা কৰিব যাতে আপুনি সামৰ্থ্য অনুসৰি কামবোৰ কৰে তেতিয়া দেখিব যে আপোনাৰ মন ভাল থাকিব আৰু স্বাস্থ্য আপোনালোকৰ উপযুক্ত হৈ থাকিব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলাটো আপোনাৰ বাবে খুবেই জৰুৰী হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া ধনুৰাশি জাতকৰ বহুদিনৰ পিছত ঘনিষ্ঠ আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে আপোনাৰ সকলো সদস্যই সুখী আৰু আনন্দ অনুভৱ কৰিব গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে আপোনালোকৰ সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰক ইয়ে আপোনালোকৰ সুখ শান্তি বৃদ্ধি কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা থাকিব ইয়ে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু আজি আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন পথো মুকলি হ'ব আৰু আপোনাৰ প্ৰত্যাহ্বানবোৰ কেনেদৰে মোকাবিলা কৰিব লাগে তাৰ প্ৰতিও আপুনি এক ভাল শক্তি দেখা পাব বা আপুনি সেইবোৰ ভালদৰে অৱগত হ'ব পাৰিব আপোনাৰ প্ৰচেষ্টা আজি সফল হ'বলৈ গৈ আছে গতিকে আপুনি প্ৰচেষ্টা কৰি যাওক আপুনি নিশ্চয় ভাল ফল আজি লাভ কৰিব পাৰিব আৰু কথা কওঁতে আজি খং আৰু উত্তেজনাৰ এটা ভাল কাম নষ্ট কৰিব পাৰে গতিকে আপুনি এইবোৰ স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু ইগো নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব কাৰণ ইগোৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব
দুপৰীয়াৰ পিছত আপোনাৰ পৰিস্থিতি কিছু অলপ বেয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সেইখিনি সময়ছোৱাত আপুনি আৰু অধিক সতৰ্ক হৈ চলাটো ভাল হ'ব। আৰু হঠাতে কিবা এটা সমস্যাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। কিবা যদি আপোনাৰ সমস্যাৰ সৃষ্টি হয় তেনেহ'লে পৰিস্থিতি সাপেক্ষে আপুনি সেইবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব। আৰু এই ক্ষেত্ৰত যদি আপুনি বয়োজ্যেষ্ঠসকলৰ সহায় লয় তেনেহ'লে তেওঁলোকেও বহু পৰিমাণে আপোনাক সহায় কৰিব। ব্যক্তিগত কাৰণত আপোনাৰ ব্যৱসায়ৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব, যাৰ ফলত আপোনাৰ যিবোৰ অসুবিধা আছিলে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছু ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব, গতিকে অতি সোনকালে এই ক্ষেত্ৰৰ পৰা আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ মাজত যিবোৰ ভুল বুজাবুজিৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক। আপোনাৰ অৱদান আৰু প্ৰচেষ্টাৰে আপুনি ঘৰ আৰু ব্যৱসায় দুয়োটাতে ভাল পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰিব, গতিকে আজি আপুনি ঘৰৰ ক্ষেত্ৰত সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰি চলক, তেতিয়া দেখিব আপুনি ভাল পৰামৰ্শ লাভ কৰিছে। আৰু ঘৰত নতুন আলহী অহাৰ ভাল খবৰো পাব, গতিকে আপোনালোকৰ সকলো সদস্যৰ মাজত এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু সকলো সদস্যৰ মাজত আপোনালোকৰ ভাল সম্প্ৰীতিও থাকিব। স্বাস্থ্যৰ লগত জড়িত যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে, গতিকে চিকিৎসা গ্ৰহণ কৰাটো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব, নহ'লে সমস্যা আৰু বৃদ্ধি পাব পাৰে। আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে যত্ন লওক, নিয়মীয়াকৈ ব্যায়াম আৰু সুষম আহাৰ খাদ্য গ্ৰহণ কৰক, ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে আৰু অতি সোনকালে আপোনালোকে আৰু অধিক উন্নতি দেখা পাব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কোনো সদস্যৰ সৈতে জড়িত কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব। কিছুদিনৰ পৰা চলি থকা মানসিক চাপৰ পৰা আপুনি সকাহ পাই আগবাঢ়িব পাৰিব আৰু আপুনি ঘৰৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবেও আপুনি বিশেষ কিছুমান প্ৰচেষ্টা চলাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সৈতে ভাল সম্পৰ্ক স্থাপন হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি আজি সচেতন হ'ব লাগিব, তেতিয়াহে তেওঁলোকে আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব আৰু নতুন নতুন সুযোগো পাব। বেছি খৰচ আৰু সময় সঠিকভাৱে ব্যৱহাৰ নকৰাটোৱে আপোনাক বিপদত পেলাব পাৰে। অত্যাধিক দেখুৱাই দিয়াৰ প্ৰৱণতা বন্ধ কৰক আৰু সৰলতা গ্ৰহণ কৰক, ই আপোনালোকৰ আগবঢ়াই লৈ যোৱাত সহায় কৰিব। কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত অসাৰ কাজিয়াত লিপ্ত নহ'ব আৰু এইবোৰ প্ৰভাৱ যাতে পৰিয়ালত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব, যাতে আপোনালোকৰ কোনো কাৰণতে সম্পৰ্ক বেয়া নহয়। ব্যৱসায়ত কামৰ প্ৰতি আপোনাৰ আৱেগে আপোনাৰ কঠোৰ পৰিশ্ৰমত ভাল ফলাফল দিব আৰু চলি থকা কিছুমান বাধাও আপোনাৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। এই সময় কোনো কৰ্ম সম্পৰ্কীয় ভ্ৰমণৰ বাবে অনুকূল নহয়, গতিকে বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ ভ্ৰমণ নকৰিব। বৰ্তমান সময়ত কেৱল আপোনাৰ নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰাটোৱে বেছি ভাল হ'ব। আজি আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ বিবাহ সম্বন্ধে যিবোৰ আলোচনা আছে সেইবোৰ যদি আপোনালোকে পৰিয়ালত কৰে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত সুফল পাব আৰু আজি আপোনালোকৰ ভাল সময় পৰিয়ালৰ ক্ষেত্ৰত এইবোৰ অনুমতি ল'বলৈ। গতিকে আজি চেষ্টা কৰক পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে সম্প্ৰীতি বজাই ৰাখিবলৈ, আপোনজনৰ লগত সুখৰ সময় কটাবলৈ যত্ন কৰক, ইয়াৰ ফলত পাৰিবাৰিক সুখ শান্তি আজি লাভ কৰিব পাৰিব। নেতিবাচক পৰিৱেশৰ পৰা আপুনি হাত সাৰিবলৈ হ'লে আপুনি বৰ্তমান সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। নিজৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন লৈ চলক, ইয়াৰ ফলত আপোনালোকে সুফল লাভ কৰিব। আৰু আপোনালোকে প্ৰতিদিনে তুলসীৰ তলত যদি পানী দিয়ে তেনেহ'লে আপোনালোকৰ অতি সোনকালে ভাল দিনৰ প্ৰভাৱ দেখা পাব। গতিকে এই উপায়টো আপোনালোকে বিচৰাৰ বাবে দি দিছোঁ আৰু প্ৰতিদিনে ৰাতিপুৱা দিবলৈ যত্ন কৰিব তামৰ পাত্ৰত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি পৰিয়াল সম্পৰ্কীয় পৰিকল্পনা সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ কৰিবলৈ আৰু আপোনাৰ দ্বাৰা লোৱা সিদ্ধান্তই সৰ্বোত্তম হ'ব। গতিকে নিজৰ ওপৰত ভালদৰে আপুনি মনোনিৱেশ কৰক আৰু নিজকে বিশ্বাস কৰিবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপুনি সকলো ক্ষেত্ৰতে আজি নিজকে আগবঢ়াই লৈ যোৱাত সহায়ো পাব। কামত ব্যস্ত থকাৰ উপৰিও পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আনন্দত আৰু মনোৰঞ্জনৰ বাবে কিছু সময় উলিয়াওক। আজিৰ দিনটো আপুনি প্ৰেৰণাদায়ক বুলিও প্ৰমাণিত হ'ব, গতিকে আজিৰ দিনটো আপুনি ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ খং আৰু খৰখেদা স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰক, কাৰণ এইবোৰে আপোনালোকৰ পৰিৱেশ নেতিবাচক কৰি তুলিব পাৰে। আচৰণত সংযতা বজাই ৰাখিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপুনি বহুতো ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব। সন্তানৰ সৈতে কিছু সময় কটালে আজি আপোনাৰ তেওঁলোকৰ সৈতে মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকে আগবাঢ়ি যাবলৈও সফলতা পাব।
ব্যৱসায়ত প্ৰতিটো কামৰ প্ৰতি আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ গাফিলতিৰ বাবে কিছুমান চুক্তি আজি ভাঙিব পাৰে আৰু অপমানজনক পৰিস্থিতিৰো সম্ভাৱনা আছে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। কোনো কাৰণতে যাতে আপোনালোকৰ গ্ৰাহকৰ সৈতে সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, যাতে আপোনালোকে বেয়া পৰিৱেশৰ উদ্ভৱ নহয়। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব, যাৰ বাবে ঘৰৰ পৰিৱেশো সুখদায়ক হৈ থাকিব। আপোনাৰ সম্পৰ্কত সততা বজাই ৰাখিবলৈ সদায় চেষ্টা কৰিব, যাতে আপোনালোকৰ পৰিয়ালৰ মাজত সদায় ভাল ভাৱ ৰাখিব পাৰে। আৰু পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব, যাতে আপোনাৰ বেয়া দিনবোৰত তেওঁলোকে আপোনাক সহায় কৰি যায় আৰু তেওঁলোকে আপোনাৰ কামৰ গতি যদি আগবঢ়াই দিয়ে তেনেহ'লে আপুনি বহু পৰিমাণে আজি সহায়ো পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে তেওঁলোকে আজি ভালদৰে মনোনিৱেশ কৰিব লাগিব আৰু আপোনালোকে যদি ক'ৰবালৈ আজি ফুৰিবলৈ যোৱাৰ সম্ভাৱনা বা পৰিকল্পনা কৰিছে তেনেহ'লে আপুনি গ'লে তেওঁলোকৰ আজি ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। গতিকে প্ৰেমৰ সংগীৰ সৈতে সদায় সৎ হৈ চলিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে আপোনালোকে বেয়া প্ৰভাৱ নানে বা কোনো কাৰণতে যাতে আপোনালোকে অবিশ্বাস নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে। বেয়া অভ্যাস আৰু বেয়া সংগৰ পৰা আজি আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰিব, কাৰণ অলপ সাৱধানে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ সহায় কৰিব। গতিকে নিজৰ স্বাস্থ্যৰ সদায় যত্ন লৈ চলিব, নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰিব আৰু সুষম খাদ্য গ্ৰহণ কৰি চলিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ আপোনালোকে নীতি নিয়ম পালন কৰিব লাগে সেইবোৰ সদায় পালন কৰি চলিব, যাতে আপুনি শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাপায় বা কোনো কাৰণতে যাতে আপোনাৰ শাৰীৰিক অৱস্থা অৱনতি নঘটে। শাৰীৰিক আৰু মানসিক অৱস্থা যদি আপোনালোকে শক্তিশালী কৰি ৰাখিব পাৰে তেনেহ'লে আপোনালোকে সতেজতা আৰু শক্তি অনুভৱ কৰিব পাৰিব আৰু নতুন নতুন কামবোৰতো আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব পাৰিব। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ আপোনালোকে সদায় মানি চলিব, যাতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা অনুভৱ নকৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু যোগাসন আৰু ব্যায়ামৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি চলি থকা যিকোনো দ্বিধাদ্বন্দ্ব অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনা আৰু পৰামৰ্শৰ দ্বাৰা সমাধান কৰিব পৰা যাব। লগতে এটা বিশেষ কাম কৰিবলৈ কৰা প্ৰচেষ্টাবোৰো আপোনালোকৰ সফল হোৱা পৰিলক্ষিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজত সন্মান আৰু খ্যাতিও বৃদ্ধি পাব। ঘৰত আজি সৰু আলহী অহাৰ ভাল খবৰো পাব পাৰে, গতিকে আজি আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। গতিকে সকলোৰে সৈতে আপোনালোকে এই আনন্দবোৰ ভাগ বতৰা কৰিলে আপোনালোকৰ পাৰিবাৰিক দিশতো সুখ শান্তি বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ টকাৰ লেনদেনৰ লগত জড়িত কোনো কাম নকৰিব, কাৰণ আজি আপোনালোকৰ লেনদেনৰ ক্ষেত্ৰত কোনো ধৰণৰ ভাল প্ৰভাৱ নাই আৰু গ্ৰহৰ অৱস্থানো আপোনালোকৰ কোনো ধৰণৰ আপোনাৰ সংগত নাই। আত্মীয়ৰ লগত জড়িত কিছুমান বিবাদৰো সৃষ্টি হ'ব পাৰে, গতিকে প্ৰতিটো সমস্যা অতি বুদ্ধিমান ৰূপে আপুনি কৰিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব যে আপোনালোকৰ সমাধান পাব। মনত ৰাখিব যে কোনো পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নোৱাৰে, যাতে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, নহ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। ব্যৱসায়ত আশা হেৰুৱাই নেপেলাব। কিবা এটা বিষয়ে আজি আপুনি হয়তো কিছু ভাল খবৰ পাব, কিন্তু এই সময়ত আপুনি আপোনাৰ পুৰণি যোগাযোগৰ সৈতে ভালদৰে আপুনি যোগাযোগ সম্পন্ন কৰক আৰু এই যোগাযোগসমূহ ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি ভালদৰে প্ৰচেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলেও আপোনাক বহু পৰিমাণে সহায় কৰিব, কিন্তু আপোনাৰ নিজৰ সিদ্ধান্তবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব, যাতে আপুনি সিদ্ধান্তবোৰ লওঁতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে কোনো কাৰণতে যাতে আপোনালোকৰ ঋণ ল'ব লগা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। আপোনাৰ সংগী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা দেখিব পাৰিব আৰু আপোনাৰ সম্পৰ্কত সততা আৰু বিশ্বাস বজাই ৰাখি চলিলে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিব পাৰিব। আৰু পৰিয়ালৰ সৈতে আপোনালোকে আজি মনোৰঞ্জনমূলক অনুষ্ঠানৰ যদি আয়োজন কৰে, সকলো সদস্যই ইয়াতে আপোনালোকৰ ভাল অনুভৱ কৰিব পাৰিব আৰু আপোনালোকৰ পৰিয়ালত যিবোৰ সমস্যা আছিলে সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। সন্তানৰ ফালৰ পৰা আপোনালোকে কিছু ভাল খবৰে সকলোকে ভাল আনন্দ দিব, গতিকে আপোনালোকৰ সন্তানসকলক ভালদৰে আপোনালোকে আগবঢ়াই লৈ যাবলৈ তেওঁলোকক ভালদৰে আপোনালোকে মানসিক শান্তি দিবলৈ হ'লে আপোনালোকে তেওঁলোকক পৰামৰ্শ দিয়ক আৰু কেনেদৰে আগবাঢ়িলে তেওঁলোকে সফলতা অতি সোনকালে পাব তাৰ প্ৰতিও আপুনি তেওঁলোকক অৱগত কৰাওক। এনে কৰিলে আপোনালোকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভাল হৈ উঠিব। স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু বাহিৰৰ পৰিৱেশৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি নিজে যত্ন লওক বেছিকৈ। নিয়মিতভাৱে ব্যায়াম আৰু সুষম খাদ্য ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব আৰু ৰুটিনবোৰ সুসংগঠিত কৰি ৰাখিব।
এনে কৰিলে আপোনালোকে ভাল প্ৰভাৱ দেখা পাব আৰু লগতে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক সদায় আপোনালোকে নিজৰ স্বাস্থ্য ভাল কৰি ৰখাত গুৰুত্ব আৰোপ কৰক ইয়াৰ ফলত আপোনালোকে কোনো ধৰণৰ ৰোগে আপোনালোকক আক্ৰমণ কৰিব নোৱাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ চেষ্টা কৰিব ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুস্থ সবল হৈ থাকিব পাৰিব আৰু লগতে সতেজতাও অনুভৱ কৰিব পাৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1 আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব